যে যিটো গান পকেটত ধুই দিয়া হ'ল ৱাশ্বিং মেচিনত সেই গানটো বা কেনেকুৱা আছিল লিৰিক্সখিনি হয় সেইটোৱে মানুহে এতিয়া আচলতে যথেষ্ট মানে সেইটো নাজানো কিন্তু আমিতো ভাবোঁ যে এই যিটো মায়াবিনী আমি যিটো পালোঁ সেইটোৱে উৎকৃষ্ট এটা সৃষ্টি বম্বেত যেতিয়া সি মোক গানটো খুজিছিলে মই ক'লোঁ গানটো নাই মোৰ হাতত আৰু সেইদিনাখন অকণমান আমাৰ মাজত তৰ্কাতৰ্কি হ'ল মোক ক'লে পেইণ্টিং এখন আঁকা বা চিনেমা এখন বনোৱাৰ পিছত আকৌ ৰিডু কৰাটো বহুত টান কাম গান লিখাটো তেনেকুৱা আমাৰ মাজত খুটখাট অলপ লাগিলেও তাৰপিছতে কিন্তু নেক্সট ডে' সি গানটো লিখিবলৈ প্ৰথম মোক ৰাতি দিনতে সুধিছে আমি ষ্টুডিঅ' যোৱাৰ আগতে বম্বেত তোমাৰ কি মনত আছে লাইন মই গানটো এটাই মনত আছে মই সঁচা কথা কৈছোঁ মানুহৰ আগত মানুহে হয়তো মোক বেয়া পাব ৰাতি 3টা বজাত 3:30 বজাত বহুত দ্ৰব্য পৰে আমাৰ ভিতৰত সেই সময়ত তেতিয়া আমি অলপ জলক-তপক দেখোঁ তাৰমানে এতিয়া কথাটো হ'ল যে লাইনটো মোৰ এটাই মনত আছিল যে এটা এনেকৈ মোৰ কাৰণে এবষ্ট্ৰেক্ট পাইছিলোঁ যে ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন এটা গুৰুত্বপূৰ্ণ লাইন অঁ সেইটো মনত আছিল আৰু তাৰ মনত আছিল মায়াবিনী ৰাতিৰ বুকুত সেই লাইনটো তাৰ মনত আছিল আমাৰ মাজত সেই দুটাই লাইন আছিলে যিটো আমাৰ মায়াবিনী অৰিজিনেল লিখিছিলে বাকী গোটেইখিনি কংকাল তাৰমানে তাত মাংস বা চাল তাল একো নাছিলে আৰু কিন্তু সি লিখিলেগৈ গৈ সি 3 ঘণ্টামান বহি পেলাই এই গানটো লিখি সেইদিনাখনেই দুটা লাইনেই গীতটোৰ আধাৰ আছিলে সেইখিনিয়ে মনত আছিলে তাৰপৰা সি কেনেকৈ গাঁঠিলে সেইটো জুবিন গাৰ্গ একচুৱেলি